এই মুনুকন ওই দেখিছ না সাপটোৱে কেনেকে খাও 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 কৰি আছে ও তো ওই এনেকুৱা কালাৰ আৰু ইমান ডাঙৰ সাপ মই জীৱনত কিন্তু প্ৰথম দেখিছো দেই ওই অকল তোৰ জীৱনতে নহয় ও মোৰ জীৱনতো ইমান ডাঙৰ আৰু এনেকুৱা কালাৰৰ সাপ প্ৰথমবাৰ দেখিছো ওই আমালে কেনেকে চাই জিভাখন পেলেক পেলেক উলিয়াই আছে চা ওই যি হলে হক বেগটোকে দলি মাৰি পঠিয়াও নেকি মহাডাললে ওই পগলা পগলা ওই বেগটো দলিয়াই পানি মৰিব খুজিছ কিমান ডাঙৰ সাপটো দেখিছনে নাই দেখা ও তো ওই কনপিটো ওই ভুলতো হেতু কাম নকৰিবি দেখিছ নাই ওই ফেনাডাল যেনেকে তুলি আছে ফফাই খেদি আহিলে পলাবই নোৱাৰিবি সু 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 ওই হাপ জাগে যা ওই তো কথা শুনি হি ফুফাই আতৰি দিয়া বুলিহে ভয় ওই মুনুকন এটো অৰিজিনেল সাপ নহয় যেন লাগিছে গম পাইছনে ও অৰিজিনেল সাপ হোৱা হেতেন আমাক দেখিয়ে ইটো পলাই পটং দিলে হেতেন দেখিছনে নাই হিলা হিলি নাই কেনেকে জিভাখন উলিয়াই আমালে চাই আছে ওই কথাটো নোহোৱা নহয় কিন্তু দেই ওই হেদিনাখন ফটাকানি হেতৰ ঘৰত ওলোৱা সাপটো দেখিছ নাই মানুহ দেখি কেনেকে পলাইছিলে ওই এটো চোন একো হিলা হিলিয়ে নাই ওই ফটাকানি কি ওই হেদিনা তহঁতৰ ঘৰত ওলোৱা সাপটো কোনে মাৰিছিলে ন কোনে মাৰিব পালোৱান বাই মাৰিছিলে আকৌ তই গমেই নাপালি নেকি হেদিনাখন ওই গম পোৱা হেতেন তোক কি মই এতিয়া হুদু নেকি ওই পুতকান তই মানে হেদিনাখন ফটাকানি হেতৰ ঘৰত সাপ মৰা মানুহটোক ইয়ালে মাতি দিম বুলি ভাবিছ নে কিনো ও তো আমালে কেনেকে ফেস ফেসাই চাই আছে দেখা নাই পালোৱান দাকে খবৰটো দি দিও নেকি নহলে এটো আলা পুছা সাপ নহয় গম পাইছনে মোৰটো সন্দেহে হৈছে এটো সাপ নে মায়া ওই কনপিটো ওই ই যিয়ে হক যিয়ে নহক ইয়াক চাই থাকি লাভ নাই এতিয়া বল বল স্কুললৈ যোৱা মানুহ স্কুললৈ যাওঁ এনে সময় নষ্ট কৰি লাভ নাই এই লৰাহত ওলৈ যাও ৰ ৱা ওই সাপটোৱে কিবা মাত মাতিছেচোন ও বে ওই মই ভাবিছিলো অকল মইহে কিবা ভুল শুনিলো নেকি ওই তয়ো শুনিলি মানে ওই ৰাতিপুৱা হবলে পালে কি নেপালে ওই বেলিটো যি ৰকম হে খাও খাও মূৰ্তি ধৰি ওলাইছে ও কৃষ্ণ ওই খাই গাহৰি ওই ৰাতিপুৱাই ছাতি বেগ লৈ কলে ওলালি ও পাপায়ো যে কথা কোৱা আৰু দেই আজিৰ পৰা কেলে মৰ্নিং ক্লাছ দিছে বুলি মই কালি ৰাতি তোমাক কোৱা নাছিলো নে বাৰু ওই ইমান গেলা গৰমখনতহে মৰ্নিং ক্লাছ দি থকাতকে একেচতে গৰম বন্ধ দি দিলেও হয়চোন মাষ্টৰক কৈ দিব নোৱাৰ তহঁতি আমি কলে হ'ব নেকি কিবা কেনেকুৱা কথাবোৰ কয় আমাৰ পাপাটোৱে ওই ইউনিট টেষ্ট হবলে আছে ইউনিট টেষ্ট এটা হোৱাই নাই এটো প্ৰথমটো হবহে 20 তাৰিখৰ পৰা ইউনিট টেষ্ট আছে এতিয়া গৰম বন্ধ দি দিলে কেনেকে হ'ব বাৰু এই ইউনিট টেষ্ট নিদিলেও একো নহয় ওই বছৰীয়া পৰীক্ষাটোহে মেন এই গেলা গৰমত স্কুল গৈ বেমাৰ উলিয়াই ল'ব নালাগে বাদ দে থ ভিতৰতে সোমাই থাক পঢ়ি শুনি কেটা ডাঙৰ হৈছে চব খাই বইহে ডাঙৰ হৈছে লুই তৰ চাপৰিত কৰে না মৰিয়া বালিত ভাতে ৰান্ধি খাই হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেখলৈ যায় হেৰুনা মৰিয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পাল পশ্চিমৰ দিশেৰে পচুৱা আহিছে বতাহ বলিছে ভাল পালহতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব নাও ওই মুনুকন তোৰ এতিয়ালৈকে উঠিব হোৱাই নাই নেকি শেষ ওই এটো কেনেকে জাপ মাৰি বহি লৈছে চা ওই কি শেষ হল ল'ৰা ওই কি শেষ হল মানে কেটা বাজিলে 7টাই বাজিব হল আৰু কেলে ওই কেলে কি কথা এতিয়া সুধি নাথাকিবা দেৰিয়ে হ'ব নেকি আজি ঠিকনা নাই দেই পটাপট ওলাওগে মই ওই ল'ৰা ওই কলে দেৰি হ'ব ময়ো ঘপককে আকাশ আকাশে মাতি দিলোহি কিবা সপোন দেখি আছিলে নেকি এইটোৱে ঠিকনা নাই দেই ওই সপোনতে উঠি লৰ মৰা নাইতো ওই মুনুকন ওই ৰচোন এইটো কলে লৰ মাৰিছে আকৌ মুনুকনহেত আজি স্কুললৈ নেযায় নে কিনো 7টাই বাজিব হলচোন মই ঘৰ পৰা আহোঁতে 7টা বাজিব হল কৈছিলে নাই এতিয়া চাগে 7টা বাজি পাই হল নেকি তাও ঠিকনা নাই তাকো দেখিয়ে পোৱা নাই যে এতিয়ালৈকে এইকেইটালে ৰৈয়ে থাকো নে মই স্কুললৈ গৈয়ে থাকো কিবা ধৰিবই পৰা নাই নে এইকেইটা আজি মৰ্নিং ক্লাছৰ কথা পাহৰিয়ে থাকিলে নেকি এইকেইটা যদি নেযায় ময়ো অকলে নেযাওঁ দে আমাৰ ছাৰো যিহে ওলোটাই গোটেই দিনটো মোকে পঢ়াই থাকিব এনে গৰমত তালু চালু গৰম হৈ আছে আৰু গৰমকৈ ফুটুৱাই দিব ওই ফটাকানি বল অকমান খৰখেদা কৰ সোনকালে বল মই ঘৰৰ পৰা ওলাওঁতে 7টা বাজি পাৰ হল 7:30 বজাৰ পৰা ক্লাছে হোৱা কথা আছিলে দেৰি হ'ব লাগিলে ভেৰণ গৈ পিতা দি পিটিব ছাৰে নিপিতে অকমান দেৰি হল বুলিয়ে পিটিব নেকি আৰু কিবা আজি এনে প্ৰথম দিনহে অকমান দেৰি হলে একো নহয় আৰু বৰকে কিবা কিবি কৈ থাকিলে কৈ দিম মায়ে ভাত দিওঁতে দেৰি কৰিলে বুলি বছ খেলা খতম তোৰ সেই ফাঁকি কথাত আকৌ ছাৰ মান্তি হ'বও লাগিব নহয় কনপিতৰহেত ভেবেলাহেত গৈ পালেগে চাগে আমাৰ দুটাহে দেৰি হৈছে নেকি ঠিকনা নাই দৌৰ মাৰিলে ভাল হ'ব নেকি ৰাতিপুৱাই যিখন গেলা গৰম মাৰিছে এই গেলা গৰমত মই দৌৰিবলৈ নাই দেই তই দৌৰিলে দৌৰি থাক মই হলে নদৌৰো দেই মই লাহে যাম
ঐ তোৰ ছাতিটো দেখিহে মনত পৰিছে আজি যিটোহে গেলা গৰম মাৰিছে ঐ ইমান গৰমতে খদম দমত মই ছাতিটো আনিবলৈ পাহৰি থাকিলো ইমানো ৰ'দ নাই দিয়া দে লাহে লাহে আহি থাক মই ছাতিটো এনে লৈ থাকিবলৈ বেয়া লগা কাৰণেহে মেলি লৈছো কিবা হয়নে দে তেতিয়াহ'লে তই ইমান কষ্ট কৰি ছাতিটো ধৰি যোৱাতকে ময়ে ধৰি যাওঁ কথা ক'বলৈ আহিছে ক'ৰবাত ঢকৰাটো এইটো মই ভাবিছিলো অকল মোৰ ভাগৰহে স্কুল দেৰি হৈছে হপাই সেইকেইটা মুনুকণে ফটাকানিয়ে গৈছেহেচোন দেৰি নাই হোৱা মানে মুনুকণ ৰাম ইমান একান পতীয়াকে গৈছে নে এইকেইটা ফটাকানি সঁচাকে দেই এইকেইটা কেনেবাকে কলা হোৱা নাইতো এইকেইটা কেনেকে চিঞৰি থাকিলে যি দেখিছো নুশুনিব মই অকমান দৌৰ মৰাই ভাল হ'ব দেই মুনুকণ ফটাকানি ৰচোন অকমান লাহে লাহে যা ময়ো আহি আছো পিছপিনে দেখা নাই